এইটো হল আমাৰ বৰা এইটো বৰা বনাইছে এইটো গাভিনী বৰা ভাস্কৰ্য বুলি ক'লে ক'ৰবাত মোৰো নাথাকা হৈ যায় এতিয়া এইটোত মোৰ থাকিব নে নাথাকে ফ্ৰেণ্ডছ সকলোকে মোৰ দ্বিতীয়টো ইউটিউব চেনেল জ্যোতি গগনছ লাইফলৈ স্বাগতম জনাইছো সন্মুখত আহি আছে ভোগালী বিহু আৰু এই ভোগালী বিহুক আদৰিবৰ কাৰণে সকলোৱে খুব ধুমধামেৰে প্ৰস্তুতি চলাইছে আৰু এনেকুৱাটো কম মই জেগালৈ গৈ আছো তাত ভোগালী বিহুৰ আয়োজন কেনেকুৱা চলিছে সেয়া আপোনালোকক দেখুৱাম ভাস্কৰ্য বনাইছে আৰু সেই ভাস্কৰ্য আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সেই ভাস্কৰ্য ক'লে যাব সেয়া জানিবলৈ চেষ্টা কৰিম ধামাকা ভিডিঅ' হ'বলৈ গৈ আছে মই গৈ আছো সেই জেগাটো ক'লে য'ত ভাস্কৰ্য বনাই আছে এয়া চাওক চাৰিওফালে অৰণ্য আৰু অৰণ্যৰ মাজতে তেওঁলোকে বনাই আছে চিক্ৰেটকে বনাই আছে এতিয়া মই আহি পাই গ'লোহি সেই ভাস্কৰ্য বনোৱা জেগাটো আৰু এয়া চাওক মোৰ পিছফালে আছে এইটো মই পিছফালটোহে দেখুৱাইছো আগফালটো মই অলপ পিছত দেখুৱাই আছো বনাই আছে এইটো হ'ল প্ৰকাণ্ড এটা হাতী ৱাও একদম এজ ইট ইজ এটা হাতী নিচিনাই লাগিছে এইটো হাতী বনাই আছে আৰু এয়া লাগি আছে ভাস্কৰ্য শিল্পী আমাৰ ককাইদেউ লাগি আছে আৰু বিনোদ হ'ল মোৰ বন্ধু সহপাঠী আমি একেলগে আৰ্ট কৰিছিলো আমি আৰ্ট পঢ়িছিলো আৰু বিনোদে চিনাকি কৰি দিয়া এয়া কোন হয় আমাৰ সুৰেন্দ্ৰ হয় ছয়গাঁও এয়া ছয়গাঁৱৰ পৰা আহি পেলাই আমাৰ সুদূৰ নগাঁও মাছমজিয়াত কাম কৰি আছে হ'ল জিতু দা ক'লে যাব এই বস্তুখিনি আমি কম অলপ পিছত কম প্ৰথমতে মই বস্তুখিনি দেখুৱাই লওঁ বৰা বনাইছে এইটো গাহৰিৰ কাৰণে মানুহ পাগল হৈ থাকে আৰু সেইটো এতিয়া আপোনালোকে এবাৰ দেখিবলৈ পাব আৰু এইটো বনাইছে এইটো কুকুৰ বনাইছে এয়া হাঁহ বনাইছে মুৰ্গী বনাইছে মুৰ্গী হাঁহ গোটেই জীৱ জন্তুৱে ভৰ্তি হৈ যাব এইবাৰ এয়া হ'ল সমীৰ মোৰ খুব মৰমৰ ভাইটি সমীৰে আহিছে ইয়াত কাম কৰিবৰ কাৰণে আমাৰ নগাঁৱত জাগিৰোডৰ পৰা আহি পেলাই সমীয়ে কাম কৰি আছে সমীয়ে এইটো খুব ধুনীয়া হাঁহ বনাই আছে এইটো হাতী চাওক এইটো থাৰ্মকল দি বনাই আছে ইয়াত আৰু একো ভুল নাই একো ভুল ইয়াত আপুনি উলিয়াব নোৱাৰিব ইমান ধুনীয়াকে এইটো হাতী বনাই আছে আৰু এতিয়া কালাৰ কৰিবলৈ বাকী আছে এয়া সকলোবিলাক কাম চলি আছে খুব পূৰ্ণ গতিত চলি আছে এয়া দেখুৱাইছে এইটো হ'ল হাতী পোৱালি এইটো চাওক এইটো বদমাছ পোৱালিটো এয়া মাকৰ লগত থাকে খুব ধুনীয়াকে খুব সুন্দৰকে বনাবলৈ চেষ্টা কৰিছে নগাঁৱত কাম কৰি আপুনি কেনেকুৱা পাইছে খুব ভাল পাইছে থেংক ইউ বহুত বহুত ধন্যবাদ আৰু নগাঁও আমাৰ মানুহখিনি কেনেকুৱা পাইছে খোৱা বোৱাত কিবা প্ৰব্লেম পাইছে আমি বিলাকে কাম কৰি আছো পেটৰ কাৰণে কাম কৰি আছো হয় নে নহয় গতিকে খোৱা বোৱাটো এক নম্বৰ খোৱা বোৱাত কিবা প্ৰব্লেম পাইছে নেকি একদম বহুত বহুত ধন্যবাদ তেওঁলোকে মানে কেমেৰা সন্মুখত আহি নিজক চিনাকি দিবলৈ খুব লাজ কৰে আৰু মই দেখুৱাবলৈ চেষ্টা কৰিলো তেখেতসকলক গাঁৱৰ পৰা আহি এটা ফোনত আহি খাই হিম খাই ৰাতিখন ইয়াত কাম কৰি আছে ইয়াতকে আৰু ডাঙৰ কথা কি হ'ব পাৰে এইটো আচলতে আন্তৰিকতাৰ কাৰণে এইখিনি কাম হৈ আছে এইটো মৰম এয়া হ'ল প্ৰণৱ আৰু এয়া হ'ল বিনোদ হ'ল মোৰ বন্ধু আৰু প্ৰণৱ হ'ল গুৰু আমি গোটেই যাক খুব ভাল বন্ধু এই গোটেই কামখিনি আপোনালোকে দেখিবলৈ পাব নগাঁৱত যি নেহেৰুবালিত ভোগালী মেলা হৈ আছে সেই ভোগালী মেলাখন গোটেই অসমৰ ভিতৰত এখন পুৰণা ভোগালী মেলা আৰু সেই ভোগালী মেলাতে ডেকৰেশ্যনত এই কুকুৰ এই হাতী এই গাহৰি এই হাঁহ এই সকলোবিলাক আপোনালোকে দেখিবলৈ পাব একদম সুন্দৰ এখন গাঁও ভোগালী মেলাত বনাই আছে কি আপোনালোক আহক নগাঁৱত এইবাৰ ভোগালী মেলা অকণমান ব্যতিক্ৰম হ'বলৈ গৈ আছে গতিকে চাবলৈ আহক মই আগতীয়াকৈ সকলোকে শুভেচ্ছা জনাইছো মোৰ ফালৰ পৰা থাকিলে সকলোকে একদম নমস্কাৰ কৰি শুভেচ্ছা দি আৰু আপোনালোকক নিমন্ত্ৰণ জনালো আৰু কাৰোবাক যদি এনেকুৱা ধৰণৰ কামৰ কাৰণে লাগে তেতিয়াহ'লে এয়া মোৰ বন্ধু এয়া হ'ল বিনোদ আৰু বিনোদক আপোনালোকে যোগাযোগ কৰিব বিনোদক নাপালে মোক যোগাযোগ কৰিলে বিনোদক পাই যাবগৈ আমি একেলগেই কাম কৰি থাকোঁ এইটোৱে আছিল আজিৰ ভিডিঅ' আপোনালোকে যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আজিলৈ বাই বাই